অঙ্গনবাড়ী যিমান দিনৰ পৰা আৰম্ভ হৈছে এটো কোনটো কেন্দ্ৰ হয় নামটো কেন্দ্ৰ হল আপোনাৰ 227 নম্বৰ কেন্দ্ৰ এই বালিকুৰ গাঁৱৰ এইটো আপোনাৰ যিমান দিনৰ পৰা আৰম্ভ হৈছে হিমন দিনৰ পৰা অনিয়মিতভাৱে চলি আছে কোনটো গাঁও পঞ্চায়তৰ এটো মুক্তিয়াৰ গাঁও পঞ্চায়তৰ হয় এই যিমান দিনৰ পৰা আৰম্ভ হোৱালৈকে এই অনিয়মভাৱে চলি আছে কি অনিয়ম হৈছে একচুয়ালি অনিয়মটো প্ৰথম মানে স্কুলটো যে নচলে আজি 12 বছৰ মান হৈ গ'ল 12 বছৰত তেখেতে বোধহয় 12 বছৰত হিয়তে মেকআপ কৰিব নোৱাৰিব যে 1 বছৰ ক্লাছ কৰিছে বুলি কোনে এই আমাৰ কৰ্মীয়ে কি নামটো অমলা বিশ্বাস আজ বলে আৰু এই খাদ্য সামগ্ৰী বিলাক যে কিছুমান খাদ্য সামগ্ৰী 1 বছৰ ধৰি প্ৰেসিডেন্টৰ ঘৰত পৰি আছে দিয়া নাই সময় পোৱা নাই দিবলে ছাত্ৰ-ছাত্ৰী নিবিলাই নেকি ছাত্ৰই ক'ত বিলালে তো ডেট ফেলে নহয় আৰু এক গাড়ী সেইদিনা টমটম একটা ভৰ্তি কৰি কিনি ইয়াৰ পৰা লৈ গৈছে এইটো মানে পতকৰুৱা আগদিনা দিনৰ পৰা বন্ধ হৈ আছে এই বহুত দিনৰ পৰা এইটো মানে স্কুলটো এই চেণ্টাৰটো হোৱাৰ পৰাই এনেকেই চলি আছে ইসুজন মানে কেনেকে আহিব স্কুলে নহয় হিহঁতে 10টা 11টা 12টা বজাত কেতিয়াবা হেল্পাৰটো আহি কিনে ঘৰৰ পৰা মাতি 2-4 জন পালে শিলাপথাৰত অঙ্গনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে চিচিবৰ গাঁও সংঘত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা মুক্তিয়াৰ পঞ্চায়তৰ 277 নং বালিকুৰ অঙ্গনবাড়ী কেন্দ্ৰত ঘূৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে অভিযোগ মতে কেন্দ্ৰটোৰ কৰ্মী অমলা বিশ্বাসে দীৰ্ঘ কেইমাহ মাহৰ পৰা সম্পূৰ্ণ চৰকাৰী নীতি নিয়মক ভৰিৰে গছকি অঙ্গনবাড়ী কেন্দ্ৰটোৰ পৰিচালনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে প্ৰথম মানে স্কুলটো যে নচলে আজি 12 বছৰ মান হৈ গ'ল 12 বছৰত তেখেতে বোধহয় 12 বছৰত হিয়তে মেকআপ কৰিব নোৱাৰিব যে 1 বছৰ ক্লাছ কৰিছে বুলি কোনে এই আমাৰ কৰ্মীয়ে কি নামটো অমলা বিশ্বাস চৰকাৰী কেন্দ্ৰটোৰ নামত কণ শিশুৰ লগতে গৰ্ভৱতী মহিলাৰ নামত যোগান ধৰা ব্যয় বস্তুবোৰ মিলোৱাৰ পৰিৱৰ্তে আত্মসাৎ কৰি আহিছে সময়মতে কৰ্মী উপস্থিত নোহোৱাৰ বাবে কেন্দ্ৰলৈ দৈনিক যোৱা কণ শিশুসকলে শিক্ষাৰ পৰা বঞ্চিত হৈ ঘৰমুৱা হৈ উভতি আহিবলগীয়া হয় তাৰ উপৰি সময়মতে শিশু গৰ্ভৱতী মহিলাক যোগান ধৰা ব্যয় বস্তুবোৰ বিলাই নিদিয়াৰ ফলত বৰ্তমান কেন্দ্ৰটোৰ ভিতৰতে সামগ্ৰীসমূহ ম্যাদ উকলি গৈছে শীঘ্ৰেই অঙ্গনবাড়ী কেন্দ্ৰৰ দুৰ্নীতিগ্ৰস্ত অমলা বিশ্বাসৰ ওপৰত এক তদন্ত কৰি উপযুক্ত শাস্তি আৰু এই কেন্দ্ৰৰ পৰা বদলি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে অঙ্গনবাড়ী যিমান দিনৰ পৰা আৰম্ভ হৈছে এটো কোনটো কেন্দ্ৰ হয় নামটো কেন্দ্ৰ হল আপোনাৰ 227 নম্বৰ কেন্দ্ৰ এই বালিকুৰ গাঁৱৰ এইটো আপোনাৰ যিমান দিনৰ পৰা আৰম্ভ হৈছে হিমন দিনৰ পৰা অনিয়মিতভাৱে চলি আছে কোনটো গাঁও পঞ্চায়তৰ এইটো মুক্তিয়াৰ গাঁও পঞ্চায়তৰ হয় এই যিমান দিনৰ পৰা আৰম্ভ হোৱালৈকে এই অনিয়মভাৱে চলি আছে কি অনিয়ম হৈছে একচুয়ালি অনিয়মটো ক্লাছ হোৱা নাই এক নম্বৰ কথাটো ক্লাছ হোৱা নাই ক্লাছটো সময়মতে নকৰে তাৰ ঘৰটো হল লিকাবালি ডিসটেন্সটো বেছি হোৱাৰ কাৰণে হি সহায়িকাও শিলাপথাৰ থাকে তাৰো ঘৰটো অকমান ডিসটেন্সত হয় হিহঁতে সময়মতে উপস্থিত হ'ব নোৱাৰে ক্লাছটো সহায়িকাই মাজে মাজে কৰে অঙ্গনবাড়ী যিটো কৰ্মীকে নকৰে বুলি ক'লেও বেয়া নহব তেওঁ সদায় নাহে কেতিয়াবা 1 মাহৰ মূৰত আহে কেতিয়াবা 2 মাহৰ মূৰত আহে কেতিয়াবা আকৌ 2-3 দিন আহে এনেকে অনিয়মভাৱে চলি আছে গাঁৱৰ এটা কি বিচাৰিছে আমাৰ এতিয়া আমি এটোৰ উপযুক্ত ন্যায় বিচাৰিছো সৰকাৰৰ ফালৰ পৰা যদি কোনো সুবিধা কৰিব পাৰে আমাৰ এই অঙ্গনবাড়ীটো যাতে ভালকে চলক এইটোই আমি আশা কৰো ৰাইজৰ এইটোই বিচাৰিছে আহে নাই ষ্টুডেন্ট আহে ঘূৰি আহে এতিয়াও আহি আছে আহে ঘূৰি যায় মানে কৰ্মী নাহে কেতিয়াবা আহে যদি 10টা বজাত আহিলে আপোনাৰ এই ষ্টুডেন্টটো আগতে গুচি যায় মতে প্ৰদান কৰা নাই সময়মতে প্ৰদান কৰিলে আজি এতিয়াও এই 6 মাহৰ আগৰ বস্তু এতিয়াও পৰি আছে ঘৰত আৰু কিছু এতিয়া আমি এইটো ন্যায় বিচাৰিছো যে সময়মতে বস্তুটো পাওক ৰাইজে এইটো ন্যায়টো পাওক ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং